নমস্কাৰ, কি খবৰ গাইছ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেল কনকনাথ ব্লগছৰ অন্য এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। সকলো আশা কৰিছোঁ সকলো ভালে আছে। আজি মই গৈ আছোঁ চুৰাটৰ ফেমাছ প্লেচ, টুৰিজিম প্লেচ দমনত। ব্ৰিজ আছে, সাগৰ আছে, গতিকে আপোনালোকক দেখাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আমি য'ত থাকোঁ সেই জেগাখিনি অকণমান আপোনালোকক 360 ভিউজ দেখাই দিছোঁ। এইবিলাক গোটেই ৰেচিডেণ্ট এৰিয়া, আৰু এইফালে থাকে এইটো কোম্পানী। আমাৰ এইবিলাক চব কোম্পানী, এইটো কোম্পানী এৰিয়া আৰু তাৰমানে চব কোম্পানী আৰু ৱৰ্কাৰবিলাক থাকে। এইবিলাকৰ ৰুমবিলাক চব ফ্ৰী, খাৱাটো নিজৰ, লাইটৰ বিল এক্সট্ৰা। গাইজ গাড়ী আহি পোৱা নাই, এটা বোম্বা দি আছোঁ এনেকৈ আমি গোটেইকেইটা। গাড়ী আহি পাব 10টা বজাত, গাড়ী টাইম দিছিলোঁ, এতিয়ালৈকে আহি পোৱা নাই। বেলটুমুৰা কেতিয়াবা আহে। গাইজ ফাইনেলি আমাৰ গাড়ী আহি পালে। ইয়াতে তাৰমানে এনেকৈ একো ভেনে কাম বহুত চলে, আৰু ইয়াতে বেটাৰী ৰিক্সা নাই অসমৰ নিচিনাকৈ। ইয়াতে চব অটো চলে, চিটি এৰিয়াত অটো চলে। ফাইনেলি আমি গাড়ীত বহি ল'লোঁ, এনেকৈ সকলোৱে বঢ়িয়াকৈ আৰামত বহি লৈছোঁ। এতিয়া ইয়াৰ পৰা মোটামুটি কিমান হ'ব, কেই কিলোমিটাৰ হ'ব? 170 কিলোমিটাৰ। টাইম লাগিব, 3 ঘণ্টামান লাগিব। গতিকে মই ডেষ্টিনেশ্যনত যাই কিনে বাকী গোটেইখিনি নাজাৰা দেখাই আছোঁ আপোনালোকক। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আমি এনেকৈ বাহিৰৰ পৰিৱেশ উপভোগ কৰি গৈ আছোঁ আটাইকেইজনে। মই এবাৰ সকলোৰে মুখকেইখন দেখাই দিছোঁ। এয়া আমি এনেকৈ গৈ আছোঁ, টাইম লাগিব, দূৰো আছে দিয়কচোন। ইয়াৰে খেতি হিচাপত চাওক, খেতি যিফালে আপুনি চাব ইয়াতে তামাম কুঁহিয়াৰৰ খেতি কৰে। আৰু আমাৰ তাৰে অসমৰ নিচিনাকৈ মানে ধান খেতি ইয়াতে ইমান দেখা পোৱা নাযায়। কুঁহিয়াৰৰ খেতি আৰু এইটো কি তাল গছ, তাল গছ আৰু তালৰ খেতি। তালৰ পৰা এটা ইউনিক বস্তু এটা বনায়, তাৰমানে লিকুইড টাইপৰ বস্তু এটা বনায়, জুইচ টাইপৰ বস্তু এটা বনায়। কাৰি বুলি কয় ইয়াতে, কাৰি বুলি কয়। খাই মজা লাগে, খাটা মিঠা বঢ়িয়া লাগে খাই। আৰু ইয়াতে বেছি আমৰ গছ আমৰ বাগান দেখা পাব। খেতি হিচাপত তামাম আমৰ বাগান আছে তাৰমানে, আৰু কুঁহিয়াৰৰ তামাম খেতি আৰু আমৰ বাগান তামাম আমৰ বাগান আছে। দেখি নাই চব কুঁহিয়াৰৰ খেতি। ইফালে চাব, সিফালে ইয়াৰ খেতি হিচাপত আপুনি কুঁহিয়াৰৰ খেতি কৰে। আৰু এইবিলাক গাইছ চব কুঁহিয়াৰৰ খেতি। গাইছ টোলগেট পালোঁ। গাইছ এইবিলাক দেখিছে না, আমৰ বাগান, চব আমৰ বাগান। সুন্দৰ ডিচিপ্লিনত এই বাগান বনাই থৈ দিছে। চব আমৰ বাগান, চব আমৰ বাগান, আমৰ বাগান, আমৰ বাগান, আমৰ বাগান, চব আমৰ বাগান। গাইছ জাগা এটাত নামিলোঁ, মানে চাহ তাহ খাব মন গৈছে। গতিকে চাহ তাহ খাই লওঁ। জাগাখিনি অলপ দেখাই দিছোঁ এনেকৈ। অলপমান দেহাটো অলপমান ফ্ৰেছ কৰি লওঁ। উঠি দেখাই আছোঁ, সাগৰ দেখাম, বঢ়িয়া সাগৰ দেখাম। সুন্দৰ দৃশ্য আপোনালোকে দেখিবলৈ পাব। গতিকে দেখাই আছোঁ মই। চাহটো খাই লওঁ আগতে। খাই ল'লোঁ, অলপ ভাল লাগিল গাটো এতিয়া। আৰু কিমান কিলোমিটাৰ? 40 আৰু 40 কিলোমিটাৰ আছে। 40 কিলোমিটাৰৰ পিছত আমি যাই পাম আমাৰ ডেষ্টিনেশ্যন। গাইছ ইয়াৰে ৰাস্তাবিলাক চা না, ইমান মজা এনেকুৱা লেভেলৰ ৰাস্তাবিলাক ভয় নহয়, একদম মজা ৰাস্তা। এই গাড়ীগিলা চব CNG ভাৰ্চন আৰু পেট্ৰল ভাৰ্চন, দুইটা ভাৰ্চন। এতিয়া দাদাই পেট্ৰল ভৰাই আছে এটা ডিপুত। এই পিনি এখন লিখাই আছে CNG বুলি। দুইটা অপশ্যন আছে, আৰু আপুনি CNG ভৰাব পাৰে বা পেট্ৰলো ভৰাব পাৰে, দুইটা অপশ্যন আছে তাৰমানে। গাইজ বেনাৰ এখন দেখা পালোঁ, ইয়াৰ পৰা মুম্বাই মাত্ৰ 200 কিলোমিটাৰ আছে। এই মুম্বাইত যাবি নেকি? মাত্ৰ 200 কিলোমিটাৰ। কিবা গাইজ মুম্বাই গুচি যাম। মুম্বাই মাত্ৰ 200 কিলোমিটাৰ ইয়াৰ পৰা।
ফাইনেলি আমি ডেষ্টিনেশ্যন পাম, বৰ বেছি দূৰ নাই। এনেকৈ আমাৰ বাগানৰ মাজে মাজে সৰুকৈ ৰাস্তা এটা গৈ আছে, এনেকৈ গৈ আছোঁ আমি। আগত পুলিচৰ গাড়ী গৈ আছে। গাইজ ফাইনেলি পাম আৰু ডেষ্টিনেশ্যন, আৰু বৰ বেছি দূৰ নাই, আৰু 2 কিলোমিটাৰ দেখাই আছে বেনাৰত। চাই থাকিব, গৈ আছোঁ এনেদৰে। জাগাবিলাক চাওকচোন, ইমান ধুনীয়া সুন্দৰ, পৰিষ্কাৰ পৰিষ্কাৰ। নদীৰ ৰাজ্য না, স্বচ্ছ ভাৰত অভিযান ইয়াৰ পৰা আৰম্ভ হৈছে, গতিকে জেগাটো চাফা হ'বই লাগে। এতিয়া যিটো জেগাত গৈ আছোঁ সেইটোত কয় ননী দমন। এইখন কি সাগৰ? আৰৱ নে ভাৰত? আৰৱ সাগৰে। আমি যিখন এতিয়া বিচ্ছেদ যাম সাগৰৰ পৰা, হৈছে আৰৱ সাগৰ। দেখাই আছো, চাই থাকিব। গাইজ ফাইনেলি ডেষ্টিনেশ্যন পাই গ'লো, ননী দমন। এয়া গাড়ীৰ ভিতৰৰ পৰাই মই থাকিব নোৱাৰি ভিডিঅ' কৰিছোঁ। গাড়ী চাড়ী পাৰ্কিং কৰি লওঁ, লৈ উঠি আপোনালোকক দেখাই আছোঁ। এয়াই হৈছে আৰৱ সাগৰ। গাইজ কি সুন্দৰ জেগা, জেগা। ৱাও, so nice. Wow. বুকিং চুটিং চব ব্যৱস্থা আছে, বুকিং কৰিব পৰা যাব। সাগৰ গাড়ী এতিয়া পাৰ্কিঙৰ জেগালৈকে গৈ আছে। পাৰ্কিং কৰি নামি লওঁ, লৈ উঠি আপোনালোকক বিশালভাৱে দেখাই আছোঁ। পাই গ'লো দমন, ননী দমন। গতিকে গাড়ীৰ পৰা নামি ল'লোঁ। কিবা ভোক লাগছি ৰাতিপুৱা, খালী পেট। নানী দমন খালী পেট আছোঁ, গতিকে কিবা কিবি অলপ খাই লওঁ, হৈ কিনে দেখাই আছোঁ। আৰু তাৰমানে সাগৰত গা ধুব লাগিব না, গতিকে কাপোৰ চাপোৰ চব লৈ আহিছোঁ, চব ব্যৱস্থা লৈ আহিছোঁ। গামোচা চামচা চব লৈ আহিছোঁ। এয়া গোটেইকেইটা আমি গুণ্ডা বাহিনী এনেকৈ যাই আছোঁ। এয়া ফাইনেলি পাই গ'লোঁ সাগৰ, আৰৱ সাগৰ। গতিকে আপোনালোকেও মজা লওক। আমি নামি আহিছোঁ বালি। তামাম ঢৌ গাইজ, এনেকৈ ঢৌ। ইয়াতে আমি পুৰা কাপোৰ চাপোৰ লৈ আছোঁ, গা চা ধুম বঢ়িয়াকৈ। জেগাখিনি অলপ দেখাই দিছোঁ আপোনালোকক। Wow. So nice. Krishna. Wow guys, কি আওয়াজ পানির, কি আওয়াজ। বাপা ও মাই, জোতা খুলি লওঁ, খুলি কিনে পুৰা খাই আছোঁ আপোনালোকক। গা চা ধুম। আজি সোমবাৰ, গতিকে অলপ মানুহ কম মানে, কিন্তু ভেকেশ্যনত তামাম মানুহ আহিলে। আৰু ইয়াতে গাইজ মানে কি ক'ম আৰু, দাৰুটো অপেন, আৰু ইয়াতে আৰু বিয়াৰটো অপেন পায়, খায় আৰু। কি ক'ম আৰু আপোনালোকক, মানে মই ভাষা দি বুজাব নোৱাৰোঁ, ইমান মজা। ঘোঁৰা চৰা আছে, উঠিব পাৰি, কৰিব পাৰিব বঢ়িয়া। মানুহ চাওক, পাৰ্চাৰ বঢ়িয়াকৈ বনাই দিছে এনেকৈ। এই চুলিটো চাওক, এতিয়া এটা হোটেল লৈ যাব।
যেতিয়া থৌটো গাইছে আহিব এনেকুৱা আৱাজ এটা হয় নহয় বাপৰে। কিমান লয় বা কওকচোন কিমান লয়? শেষ শেষ গাইছ, জোতাত পানী সোমাই গেল কোন শেষ। চি ইয়াতে সুধি চাওঁ কিমান লয়। একদম ঢৌটো কোন মুহূৰ্তত কিমান দূৰলৈকে আহে একো ধৰিব নোৱাৰি তাৰমানে। কেতিয়াবা এনেকৈ ঢৌ আহি যায় নহয়, একদম টানি লৈ যাব বিচাৰে। গুজৰাটৰ নানি দমন দেখিছেনে কেনেকৈ ঢৌ আহে বাপৰে। ইহঁতক চা গা ধুই আছে চাব আপোনালোকে সকলোৱে। এয়া সকলোৱে পানী আহিছে, ঢৌ ওলাইছে দেখিছে, সকলোকে চাব। গোটেইবোৰে মিলি আমি গা ধুব ওলাইছো। এইটো পানী ওচৰলৈ আহিব ওলাইছে এইটো। গাইজ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ প্ৰফাইল চেনেলটো ফ'ল' কৰি দিব, আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব দিব। ধন্যবাদ, থেংক ইউ, জয় হিন্দ।